নলবাৰীত চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী কৰ্মচাৰী সন্থাৰ সংবাদমেল। আমাৰ দুখৰ কথা কোনেও নুবুজে। চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্যকৰ্মীসকলৰ দুখৰ কথা বুজিবলৈ সময় নাই। 18-19 বছৰে অকণমান পইচাত স্বাস্থ্যসেৱা কৰি আহিছোঁ। পিছে আমাৰ ফালে ঘূৰি চাবলৈ কাৰোৰেই সময় নাই। নলবাৰীত আজি এই অভিযোগ আনিছে সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাই। অসমৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত প্ৰতিটো বিভাগতে আমাৰ অস্থায়ী কৰ্মীসকলে আজি ধৰি কাম কৰি আছে, কিন্তু অতি দুখৰ বিষয় যেন অসমৰ মুখ্যমন্ত্ৰী ডাঙৰ বিভিন্ন বিভাগত চকু পৰিছে, বিভিন্ন আঁচনি অসমৰ ৰাজ্যলৈ আনিছে, কিন্তু এই স্বাস্থ্য বিভাগত যেন অস্থায়ী কৰ্মীসকলে যে দিনে ৰাতি সেৱা আগবঢ়াইছে, তেওঁলোকক এটা উচিত মজদুৰি দিব লাগে, সেইটো বিষয়ত আজিলৈকে তেওঁৰ মুখত আমি শুনি পোৱা নাই। 1000 টকাৰ পৰা 4000 টকা মাহেকত মাননি পাই আহিছে যদিও সেই টকাৰে কোনোমতে ঘৰ নচলে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় সন্থাৰ নেতৃত্বই। হোমগাৰ্ডসকলে যেনেকৈ অসম পুলিচৰ লগত দিনে ৰাতি সেৱা কৰি তেওঁলোকক আজি 3000 দৰমহা পৰা গৈ আজি 22000 24000 টকা দৰমহা দিব পাৰে, সেই একেটাৰ তেওঁলোক আছিলে পুলিচ প্ৰশাসনত, আমি আছোঁ হেল্থ ডিপাৰ্টমেণ্টত, কিন্তু আমিও দিনে ৰাতি সেৱা কৰাৰ পিছত কিন্তু আমাক দৰমহা হিচাপে দিয়ে তেওঁলোকে 1000 পৰা 4000 ভিতৰত, যিটো পইচা লৈ এজন মানুহ এই সময়ত চলিব নোৱাৰে। সেই পইচাটো লৈ পেলাই আমি এটা পৰিয়াল ল'ৰা ছোৱালী পঢ়া শুনা পৰা ধৰি মা দেউতাক খোৱা বোৱা ধৰি সম্পূৰ্ণ কাম কৰিবলগীয়া আছে। সেই গতিকে মই আহ্বান জনাওঁ যে আমি অসমৰ স্বাস্থ্য কৰ্মচাৰী হৈ পেলাই আমি প্ৰতিবাদত আমি নামিবলৈ বিচৰা, যিহেতু স্বাস্থ্য বিভাগ এটাৰ মূল বিভাগৰ এটা পবিত্ৰ অনুষ্ঠান হয়। অসমৰ প্ৰতিখন জিলাত চৰকাৰী চিকিৎসালয়ত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰী হিচাপে চিকিৎসালয় পৰিচালনা সমিতিৰ দ্বাৰা নিয়োজিত হৈ বছৰ বছৰ ধৰি অতি নগণ্য মাহিলী পাৰিতোষিক লৈ নিজৰ কৰ্তব্য দিনে নিশাই পালন কৰি আহিছে, যাৰ ফলত এই নিম্নতম পাৰিতোষিকৰ বাবে স্বাস্থ্যকৰ্মীসকলে পৰিয়াল চলোৱা বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। কৰ্মজীৱনৰ নিৰাপত্তাহীনতাত ভুগি অহা বুলিও সংবাদমেলত সদৰি কৰে। আমাৰ যিটো স্বাস্থ্য বিভাগ একদম এছেঞ্চিয়েল, সকলোৱে জানে এই স্বাস্থ্য বিভাগটোত কেনেকুৱা অৱস্থা হৈ আছে। স্বাস্থ্য বিভাগত যদি আমাৰ এই কৰ্মচাৰীখিনিয়ে দিনে নিশাই কৰ্মৰত হৈ কৰ্তব্য পালন নকৰিলেহেঁতেন, হয়তো স্বাস্থ্য বিভাগটোত আজি যিখিনি তেওঁ বাহ লৈ আছে সেইখিনি হৈ নুঠিলেহেঁতেন। কাৰণ কৰোণাৰ সময়ত তেওঁ ভালদৰে জানে যে আমাৰ এই হস্পিটেল পৰিচালনা সমিতিৰ দ্বাৰা নিয়োজিত কৰ্মচাৰীখিনি কেনেকুৱাকৈ দিনে ৰাতি কষ্ট কৰিছে। তেনেস্থলত আজি তেখেতে আমাক অকণ মৰম দিবলৈ তেখেতৰ সাহস হোৱা নাই, তেখেতে আমাক এটা অধিসূচনাত পৰিণত কৰিবলৈ তেখেতৰ সাহস হোৱা নাই। অথচ তেওঁ যেতিয়া 17 চনৰ স্বাস্থ্যমন্ত্ৰী আছিলে তেখেতে কৈছিলে যে মাষ্টাৰ ৰোল, ফিক্স পে, কেজুৱেল ৱৰ্কাৰ, ডে বেচিছ ৱৰ্কাৰ যিসকল আছিলে তেওঁলোকক এটা মৰ্যাদা দিব, আৰু সেইমতে 52টা বিভাগত তেওঁ কৈছিলে যে 18600 টকাকৈ গ্ৰেড পে দিব, কিন্তু আজি স্বাস্থ্য বিভাগে সেইখিনি পাবলৈ সক্ষম হোৱা নাই। অস্থায়ী স্বাস্থ্যকৰ্মীসকলে চৰকাৰী তথা বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰি অহাৰ পিছতো স্বাস্থ্যকৰ্মীসকলৰ দুখ দুৰ্দশাৰ বুজ লোৱাৰ বাবে যেন আহৰি নাই। বিভাগীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ সৈতে কেইবালানি আলোচনা হৈছিল যদিও স্বাস্থ্যকৰ্মীসকলৰ সমস্যা কিন্তু আজিলৈ সমাধান নহ'ল। সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাই আজি নলবাৰী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি অস্থায়ী কৰ্মচাৰীসকলৰ নিম্নতম দৰমহা 25000 পৰা 28000 টকা কৰাৰ দাবী জনায়। অসমৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত অস্থায়ী হিচাপে নিজৰ দায়িত্ব পালন কৰি আছে আজি 10-20 বছৰ ধৰি, কিন্তু অতি দুখৰ বিষয় যে সেই কৰ্মচাৰীসকলে দায়িত্ব পালন কৰি থকাৰ পিছতো মাহেকীয়া যিটো তাত দৰমহা বুলি কয়, সেই দৰমহাটো আজিলৈকে অসম চৰকাৰে হওক বা স্বাস্থ্য বিভাগে দিবলৈ সক্ষম হোৱা নাই। যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা নেতাসকলৰ মুখত ওলাই থাকে যেন পৰিৱৰ্তন দিন আহিছে, কিন্তু পৰিৱৰ্তন দিশত যদি আমি ক'ব বিচাৰোঁ, স্বাস্থ্য বিভাগ বিশেষকৈ মূল এটা বিভাগ, যিটো বিভাগত অসমৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত প্ৰতিটো বিভাগতে কাম কৰি থকা মানুহখিনিক মাহিলী যিখিনি দৰমহা দিব লাগে, যিটো উচিত এটা হাজিৰা দিব লাগে, দৰমহা বুলি ক'লে ভুল হ'ব, যিটো এজন কাম কৰা মানুহে এটা হাজিৰা পাব লাগে, সেই হাজিৰাটো দিবলৈ সক্ষম হোৱা নাই। অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় সভাপতি শোভন বৰুৱা, কাৰ্যকৰী সভাপতি জিতুমণি শইকীয়া আৰু সম্পাদক বাবুল দাসে আজি সংবাদমেলৰ জৰিয়তে অস্থায়ী স্বাস্থ্য কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাৰ দাবী জনায়, অন্যথা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সকীয়াই দিয়ে।
কৰ্মচাৰীখিনিক তেখেতে ফিক্স পে মাষ্টাৰ ৰোল ৱৰ্কাৰ হিচাপে তেওঁ কিয় গণ্য কৰা নাই বা বিভাগটোৱে কিয় গণ্য কৰা নাই গতিকে সেয়েহে মই তেখেতক আহ্বান জনাম অনুৰোধ জনাম তেখেতৰ বলিষ্ঠ পদক্ষেপক মই প্ৰণাম জনাইছোঁ তেখেতৰ চিৰচৰণত মই হাতযোৰ কৰি কাটৰ অনুৰোধ জনাইছোঁ যে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আজি তেখেতলৈ এই বাতাবৰণটো মই দিব বিচাৰিছোঁ যে তেখেতে অতি সোনকালে আমাৰ এই অস্থায়ী স্বাস্থ্য কৰ্মচাৰীখিনিৰ ভৱিষ্যত মংগলৰ হৈ এটা সুদীৰ্ঘ এটা ভাল চিন্তা চৰ্চা কৰি যেন ৰাজহুৱা কৰে তাৰ আশাৰে আজি এই নলবাৰী জিলাৰ মাছমজিয়াৰ প্ৰেছ ক্লাবৰ পৰা মই তেখেতক আহ্বান আৰু অনুৰোধ জনাইছোঁ গতিকে আগন্তুক দিনত যদি তেখেতে আমাৰ হৈ কোনো চিন্তাৰ চৰ্চাত যদি তেখেতে লিপ্ত নহয় তেখেতে যদি কোনো চিন্তাৰ চৰ্চা নকৰে তেন্তে কিন্তু জংগী আন্দোলন কৰিবলৈ আমাৰ সন্থাই পিছুৱাই নাহিব সকলো ৰেডি হৈ আছে আৰু ইতিমধ্যে আমি তেখেতৰ এই কথাখিনিত যদি আমাৰ বাৰ্তাটোত যদি কোনো সহায় নাপাওঁ তেতিয়াহ'লে আমি দিল্লীত গৈ যন্ত্ৰ মন্ত্ৰত আমি ধৰ্ণা কাৰ্যসূচী সাব্যস্ত কৰিবলৈ বাধ্য হ'ম আৰু বাধ্যৰ হমটো হমেই জগৰীয়া তেওঁ হ'ব যদি জংগী আন্দোলনত আমাৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰীক তেওঁ দায় দিব নোৱাৰিব তেতিয়া ধন্যবাদ